শিৱসাগৰ আৰক্ষীৰ অতৰ্কিত অভিযানত ONGCৰ পৰা চুৰি কৰি অনা কেইবালক্ষাধিক টকা মূল্যৰ অল্টাৰনেটৰ উদ্ধাৰ। শিৱসাগৰ দেৱলীয়া ঘাটৰ এটা মিঠাতেল মিলৰ চৌহদত উদ্ধাৰ অল্টাৰনেটৰটো। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত শিৱসাগৰ আৰক্ষীৰ এটা দলে অতৰ্কিতে তালাচী চলাই উদ্ধাৰ কৰে বহু লাখ টকীয়া এই অল্টাৰনেটৰটো। স্কেপ হিচাপে বিক্ৰী কৰিবলৈ টুকুৰা টুকুৰকৈ কাটি পেলোৱা হৈছিল অল্টাৰনেটৰটো। অল্টাৰনেটৰটো কটা কামত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনন্দ এগ্ৰী বহুমুখী কৃষক সমিতি আৰু দিহিং ডিবি মেচাৰ্ছ মিঠাতেল মিলৰ চৌহদত উদ্ধাৰ হয় অল্টাৰনেটৰটো। অল্টাৰনেটৰটোৰ মূল্য 15 পৰা 20 লাখ টকা হ'ব। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে অল্টাৰনেটৰটো জব্দ কৰিছে। জনৈক কাছিম আৰু ওম প্ৰকাশে ONGCৰ লোহা চুৰি চক্ৰৰ পৰা ক্ৰয় কৰিছিল এই অল্টাৰনেটৰটো। জানিব পৰা মতে 4,60,000 টকাত ক্ৰয় কৰা হৈছিল এই অল্টাৰনেটৰটো। কাছিম আৰু ওম প্ৰকাশৰ সন্ধানত শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। আজি জেঙনিকটীয়া বনিয়াবাৰী অঞ্চলত অৱস্থিত এটা আপোনাৰ মেচাৰ্ছ BD অইল বুলি আছে, আপোনাৰ দিহিং ব্ৰেণ্ড নামে এটা অনুষ্ঠান এটা চলাই আছিলে। এইটো মালিক হ'ল আমাৰ প্ৰণৱ বৰদলৈ, তেখেতে চলাই আছিলে। আমি চবেই দেখোঁ চৌহদটো যথেষ্ট মানে ৱালেৰে পূৰা আবৃত্ত কৰি ৰাখিছে। ভিতৰত কি চলি আছে আমি চবেই আজিলৈকে যিমান মানে স্থানীয় লোকসকলে জ্ঞাত যে ইয়াত মিঠাতেল আৰু ৰিফাইনাৰ মানে হেৰিত অনুষ্ঠান এটা আছে, মানে অইল BD অইল বুলি কয়, মেচাৰ্ছ BD অইল বুলি। তাৰপৰা আজি আৰক্ষী বিভাগে আমাক খবৰ দিলে যে ইয়াত ONGC অল্টাৰনেটৰ এটা পোৱা গৈছে। তেতিয়া আমি আহিলোঁ তেওঁলোকৰ লগত, আহি পেলাই আমি স্বচক্ষুৰে এইটো প্ৰত্যক্ষ কৰিলোঁ। আৰু তাত পোৱা প্ৰায় মানে বেছি সময় হোৱা নাই, এইটো কাটি মেলি অঁতৰাই মেলি লৈ যোৱা হৈছে। প্ৰায় 15-16টামান ভাগত মানে বিভিন্ন ভাগত বিভক্ত কৰি থোৱা আছে। সেইখিনি গোটেইখিনি তেওঁলোকে এইটো অল্টাৰনেটৰ বুলি কৈছে। মূল্যটোতো আমি ক'ব নোৱাৰিম, সন্মুখতে তেওঁলোকে এই গোটেই অৱশিষ্টখিনি অল্টাৰনেটৰটোৰ লগতে জব্দ কৰিলে। এতিয়ালৈকে কাকো কৰায়ত্ব কৰিব পৰা নাই, কিন্তু বুলি আমি জানো আছে। বেক চাইডে আপোনালোকে দেখিব এটা কৃষি পাম আছে, ইয়াত পশুপালন কৰা হয়। ছাগলী পোহে, কুকুৰা, হাঁহ এনেকুৱা পোহে। আৰু ইয়াত মানে ৰিফাইন আৰু মানে ইডিবল অইলৰ এটা ফেক্টৰী আছে বুলি আমি জানো। আৰু মিঠাতেলৰ মানে বৃহৎ ৱালেৰে মানে চাৰিও দিশে আবৃত্ত কৰি পেলাই থৈ দিছে নাই, সেইকাৰণে মানে সৰ্বসাধাৰণ ৰাইজৰ পটককৈ চকুত নপৰে। এইটো লুকাই চুকে কি হৈ আছে এইটো গম পোৱা নাই। আজি আৰক্ষী বিভাগে আমাক খবৰ দিয়াৰ পাছত আমি জ্ঞাত হৈ পেলাই আমি স্বচকুৰে সেইটো প্ৰত্যক্ষ কৰিছোঁ ইয়াত। আৰু আমাৰ উপস্থিতিতে তেওঁলোকে গোটেই বস্তুখিনি ইয়াত জব্দ কৰিছে। এতিয়ালৈকে কাকো আটক কৰিছে বুলি আমি গম পোৱা নাই, জ্ঞাত নহয়। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।